মোৰ আজিৰ এই ভিডিঅ'টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে। তেখেতে কালি নিশা যিটো ফেচবুক লাইভ কৰিছে, আজিকালি তেখেত ইউটিউবাৰ হৈ গৈছে। মই জনাত তেখেতেই বোধ কৰোঁ ভাৰতবৰ্ষৰ একমাত্ৰ ইউটিউবাৰ মুখ্যমন্ত্ৰী। যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত কৰে দেওবাৰে দেওবাৰে ৰেডিঅ' যোগে, তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক যোগে ফেচবুক লাইভ কৰি তেখেতৰ মন কী বাত ৰাইজক জনায় আৰু ইউটিউবৰ জৰিয়তে বা ফেচবুকৰ জৰিয়তে তেখেতে ৰাইজৰ লগত পোনপটীয়া সংযোগ স্থাপন কৰিছে। ভাল কথা। এইটো আমাৰ নিচিনা মানুহৰ কাৰণে এইটো আমি আগ্ৰহ থাকে তেখেতে কি কয় এইটো জানিবৰ কাৰণে। যিয়েই নহওক, কালি তেখেতে শনিবাৰে নিশা ফেচবুক লাইভ কৰি এটা বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে আৰু এই কথাটোৰ দ্বাৰা তেখেতে তেখেতৰ বিভাগৰ তেখেতৰ কাৰ্যালয়ৰ এটা বহুত ডাঙৰ সুৰুঙা, বহুত ডাঙৰ এটা লিকিউনা মানুহৰ চকুৰ আগত উন্মোচন কৰি দিছে। গতিকে তেখেতক সাৱধান কৰি দিবৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো বনালোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে প্ৰথমে কথাটো আপোনালোকে এবাৰ চাই লওক। কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰাকেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত। তেওঁলোকে টকাই বা ক'ৰ পৰা পালে। তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলোঁ। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলোঁ। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। আপোনালোকে নিশ্চয় দেখিছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তেখেতক কোনোবা ট্ৰেডিং কৰা কোম্পানীয়ে, মানে ট্ৰেডিঙৰ নামত আচলতে প্ৰবঞ্চনা, শব্দটো ট্ৰেডিং কৰা বুলি ক'লে ভুল হয়। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা, ট্ৰেডিঙৰ নামত অনৈতিক আৰু অবৈধ ব্যৱসায় কৰা, অৰ্থটো সেইটোহে হ'ব লাগিছিল। যিয়ে নহওক, ট্ৰেডিং কৰা কোনোবা কেইজনমান ল'ৰাই তেওঁক 1 কোটি টকা দিব বিচাৰিছিল আৰু তেখেতসকলৰ বেকগ্ৰাউণ্ড চেক কৰি তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে সেই ল'ৰাকেইজনৰ পৰা পইচাটো নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, এই বুলি তেখেতে কৈছে। মোৰ মনত এটা স্বাভাৱিক প্ৰশ্ন, অন্য মানুহৰ মনতো ডেফিনেটলি প্ৰশ্নটো আহিব যে কোনোবাই মুখ্যমন্ত্ৰী মহোদয়ক 1 কোটি টকা দিব খুজিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে বা তেখেতৰ কাৰ্যালয়ে বা পুলিচে বেকগ্ৰাউণ্ড চেক কৰি সেই মানুহকেইটা সন্দেহজনক পাইছে কাৰণে সেই মানুহজনৰ পৰা বা সেই গ্ৰুপটোৰ পৰা তেখেতে চেকটো লোৱা নাই, সেই পইচাখিনি লোৱা নাই। অত্যন্ত ভাল কথা, প্ৰশংসনীয় কথা। কিন্তু লগতে এটা প্ৰশ্নৰ উদ্ৰেক হয় যে মুখ্যমন্ত্ৰীয়ে দেখোন 6 জুলাই তাৰিখে ৰঞ্জিত কাকতি ডিব্ৰুগড়ৰ, যিজন মানে ট্ৰেডিঙৰ নামত মানুহক প্ৰতাৰণা কৰাৰ অভিযোগত যাক গ্ৰেপ্তাৰ কৰিছে ইতিপূৰ্বে ডিব্ৰুগড় পুলিচে, যিজন মানুহ বৰ্তমান ন্যায়িক জিম্মাত আছে, সেই মানুহজনৰ কোম্পানীৰ পৰা তেওঁৰ 2-4জন সতীৰ্থ, এই ফটোখন চাই লওক। মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ সাহায্য পুঁজিৰ বাবে 5 লাখ টকা নিজে গ্ৰহণ কৰিছে। সম্ভৱতঃ তেখেতৰ বাসভৱনতে এই প্ৰগ্ৰামটো হৈছিল। এতিয়া আমাৰ মনত স্বাভাৱিক প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কাম কৰা কোনোবা মানুহৰ পৰা 1 কোটি টকা নললে, তেতিয়াহ'লে 5 লাখ টকাটো কিয় ললে? যদি 5 লাখ টকাটো ললে, তেতিয়াহ'লে 1 কোটি টকাটো কিয় নললে? নে কথাটো এনেকুৱা যে 5 লাখ টকা দিয়া কেইজন মুখ্যমন্ত্ৰীৰ লগত ভাল আৰু 1 কোটি টকা দিব বিচৰা কেইজনৰ মুখ্যমন্ত্ৰীৰ লগত ভাল নহয়? এনেকুৱাতো হ'ব পাৰে। ৰাজনৈতিক ব্যক্তি, আমিও ৰাজনৈতিক ব্যক্তি, মুখ্যমন্ত্ৰীও ৰাজনৈতিক ব্যক্তি, গতিকে ৰাজনৈতিকভাৱে কথাবোৰ আমি এনেকৈ ভাবিব পাৰোঁ। মুখ্যমন্ত্ৰীও বহুত কথা ৰাজনৈতিকভাৱে ভাবে, প্ৰায়বোৰ কথাই ৰাজনৈতিকভাৱে ভাবে। নে কথাটো এনেকুৱা নেকি যে মুখ্যমন্ত্ৰীৰ লগত যোনে, মানে মুখ্যমন্ত্ৰীৰ অফিচৰে হওক বা তেখেতৰ দলৰে হওক, যোনে মুখ্যমন্ত্ৰীৰ লগত এই ব্যক্তিসকলৰ সংযোগ স্থাপন কৰোৱাই দিছে, সেইসকলে মুখ্যমন্ত্ৰীক মিছলিড কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা নকয় বুলি আমি ধৰি লৈছোঁ, কাৰণ তেখেতে সংবিধানৰ নামত শপত খাইছে। যদিও বহুত অজস্ৰ তেখেতে ৰাজহুৱাকৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ উদাহৰণ আমাৰ সন্মুখত আছে, তথাপি ধৰি লৈছোঁ যে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী পদত বহি মিছা কথা নকয়। আৰু সেইকাৰণে ফেচবুক লাইভত তেখেতে 1 কোটি টকা লোৱাৰ যিটো কথা কৈছিল যে তেখেতে লোৱা নাই, তেখেতে মিছা কথা কোৱা নাই বুলি ধৰি লৈছোঁ। যে কোনোবাই তেখেতক যোগাযোগ কৰিছিল, তেখেতে লোৱা নাই। যদি তেখেতে কোৱা কথাটো সঁচা হয় যে তেখেতৰ লগত যোগাযোগ কৰিছিল 1 কোটি টকা দিবলৈ আৰু তেখেতে লোৱা নাই, তেখেত মানুহবিলাকৰ বেকগ্ৰাউণ্ড চেক কৰি, তেতিয়াহ'লে প্ৰশ্ন হয়, যিসকলে মুখ্যমন্ত্ৰীক 5 লাখ টকা দিবলৈ আহোঁতে মুখ্যমন্ত্ৰী সেই 5 লাখ টকাটো গ্ৰহণ কৰিছিল, সেইসকলক মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনে লৈ আহিছিল? যোনে লৈ আহিছিল, সেয়া মুখ্যমন্ত্ৰীৰ অফিচৰে মানুহ হওক, সেয়া মুখ্যমন্ত্ৰীৰ দলৰে মানুহ হওক, সেইসকলে মুখ্যমন্ত্ৰীক প্ৰতাৰণা, প্ৰবঞ্চনা, মিছলিড কৰিছে, যিটো এটা অপৰাধ। এজন মুখ্যমন্ত্ৰীক কোনেও মিছলিড কৰিব নোৱাৰে, কাৰণ ইয়াৰ লগত ৰাজ্যখনৰ, দেশখনৰ স্বাৰ্থ জড়িত হৈ আছে। মুখ্যমন্ত্ৰীৰ অফিচৰ মানে নিৰপেক্ষতা, মুখ্যমন্ত্ৰীৰ অফিচৰ সন্মান আৰু অফিচৰ প্ৰিভিলেজ জড়িত হৈ আছে।
যদি মুখ্যমন্ত্ৰীৰ অফিচলৈ এনেকুৱা কোনোবা মানুহ আহিছে আৰু মুখ্যমন্ত্ৰীক টকা দিছে আৰু সেই মানুহৰ বেকগ্ৰাউণ্ড পুলিচে চেক কৰা নাই, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে পুলিচক ৰেছপনচিবল কৰিব লাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছোঁ যে যদি আপুনি কালি 7 ছেপ্টেম্বৰৰ শনিবাৰে নিশা ফেচবুক লাইভত কোৱা মই ইতিপূৰ্বে দেখুওৱা কথাখিনি সঁচা, তেতিয়াহ'লে 6 জুলাই তাৰিখে আপোনাক যিসকলে টকা দিবলৈ আহিছিল সেইসকলৰ পৰা মানে ৰঞ্জিত কাকতি এণ্ড কোম্পানীৰ পৰা আপুনি 5 লাখ টকা কিয় লৈছিল? যদি সেইসকলে ট্ৰেডিঙৰ নামত অবৈধ কাম কৰিছে এই কথাটো আপুনি নেজানে, তেতিয়াহ'লে আপোনাৰ অফিচে আপোনাক মিছলিড কৰিছে। সেই আপোনাৰ অফিচৰ আপোনাক মিছলিড কৰা সেই মানুহজন বা গ্ৰুপ অফ মানুহ কোন আপুনি ৰাজহুৱা কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব লাগে। আৰু এইটো মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব। যদি আপুনি এইটো কাম নকৰে, তেতিয়াহ'লে আমি ধৰি ল'ম যে আপুনি ৰাইজক আভুৱা ভাৰিছে, আপুনি ৰাজহুৱাকৈ পাব্লিকক বিং দ্য চিফ মিনিষ্টাৰ অফ দ্য ষ্টেট, মুখ্যমন্ত্ৰীৰ চকীত বহি আপুনি মানুহক মিছা কথা কৈছে, আমি ভাবি ল'ম। গতিকে এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ দায়িত্ব। আপোনাৰ চেংটিটি, আপোনাৰ অফিচৰ চকীখনৰ মানে মৰ্যাদা ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব। যদি আপুনি সেই মানুহ কেইজনৰ বিৰুদ্ধে যোনে আপোনাক মিছলিড কৰিছে একশ্যন নলয়, তেতিয়াহ'লে আমি জানিম যে আপুনি মিছা কথা কৈছে, ৰাইজক বিভ্ৰান্ত কৰিছে, আভুৱা কথা কৈছে। আৰু যদি একশ্যন লয়, তেতিয়াহ'লে কথা নাই। সকলোলৈকে ধন্যবাদ।